মামাই যিটো কাম কৰিম বুলি কয় সেইটো কৰেগৈ, কিন্তু যেতিয়া যেনেদৰে কৰিম বুলি কৈ থাকে তো তাৰ কিছুমান সাল সলনি হয়। তো আজিৰ ভিডিঅ'ৰ থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে, ADRE এপইণ্টমেণ্ট। তো এতিয়া যোৱাকালি যিহেতু স্বাস্থ্য বিভাগৰ এপইণ্টমেণ্ট দিলে, তো তাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে, ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 এপইণ্টমেণ্ট কেতিয়া দিয়া হ'ব। আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰী মহোদয়ে মামাই ফেচবুক লাইভৰ যোগেদি গ্ৰেড 3 আৰু গ্ৰেড 4 এপইণ্টমেণ্টক সেইখিনিও কথা কৈছিলে। তো এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে সেয়াই মই কৈছোঁৱে, যিটো কাম কৰিম বুলি কয় সেইটো কৰেগৈ আৰু হয়গৈ। তো তেনেদৰে এতিয়া স্বচ্ছ আৰু মেধাভিত্তিক যি নিযুক্তি হৈ গৈ আছে, তো সেইখিনি বহুতখিনি আমি দেখি আহিছোঁ আৰু আগন্তুক সময়তো সেইখিনি এপইণ্টমেণ্ট দিবলৈ গৈ আছে বা নতুনকৈও নিযুক্তি দিব। তো কথাটো হ'ল কি, এতিয়া ADRE এপইণ্টমেণ্ট প্ৰকৃততে দিব কেতিয়া, তো সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। তো যোৱাকালি যিহেতু এইখিনি স্বাস্থ্য বিভাগৰ এপইণ্টমেণ্ট দিলে, চ' আছামিজ ব্লগাৰ PK ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত, ADRE এপইণ্টমেণ্ট। শেষলৈকে চাওক, শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ অহাকালে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে সেই কেইদিনমানৰ আগত ফেচবুক লাইভৰ যোগেদি জনাইছিলে যে 10 তাৰিখৰ আগত গ্ৰেড 4 দিয়া হ'ব আৰু 15 তাৰিখৰ আগত, মানে জানুৱাৰীৰ কথা কৈ আছোঁ, তো গ্ৰেড 3 দিয়া হ'ব এনেদৰে। তো জানুৱাৰী 20 মানত তেনেদৰে পাবগৈ। তেতিয়া যোৱাকালি যদি আপোনালোকে চাই, আকৌ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই যি ADRE এপইণ্টমেণ্ট দিয়াক লৈ কথা কৈছে যে 10 তাৰিখে গ্ৰেড 3 দিয়া হ'ব, আকৌ 20 তাৰিখে গ্ৰেড 4 এনেদৰে। তো কথাটো হ'ল কি, যিয়ে নহওক যেনেদৰে নহওক মুখ্যমন্ত্ৰী মহোদয়ে যিটো কৰিম বুলি কয়তো সেইখিনি কৰেগৈ। এতিয়া কথাটো এতিয়া এপইণ্টমেণ্টৰ তাৰিখ নিৰ্দিষ্ট এতিয়ালৈকে কোনো ধৰণৰ মই যি দেখিছোঁ, এতিয়া যি যেনেদৰে ক'লে মুখ্যমন্ত্ৰী মহোদয়ে, ইয়াৰ ভিতৰতো সালসলনি হ'ব, কিন্তু দিলে অতি সোনকালে ভাল। এইখিনি যদি এতিয়া জানুৱাৰীত এনেদৰে দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি যিহেতু এতিয়া স্বাস্থ্য বিভাগৰ যি তেনেদৰে নিযুক্তি পত্ৰ বিতৰণ কৰিছিলে তাত তেনেদৰে কৈছে, তেনেকুৱা ধৰণৰ হ'লেও ভাল হ'ব, খুব বেছি ভালেই হ'ব। কিন্তু এই যে গ্ৰেড 3 হওক গ্ৰেড 4 হওক এপইণ্টমেণ্টবিলাক বিহু আগে আগে দি দিয়া হ'লে বহুত বেছি ভাল হ'ল হয়। তো কেনেকুৱা ধৰণৰ হয় মনত, এতিয়া ধৰি লওক এইটো কাৰণে ভাল লাগে, যিকোনো এতিয়া ধৰি লওক ADRE পৰীক্ষা দিয়া আগৰ পৰা যি প্ৰস্তুতি চলাই থকা হৈছিলে, শেষত যেতিয়া নেকি এপইণ্টমেণ্টখন পোৱা যাব, নিযুক্তি ক'ত হৈছে, কেতিয়া জইনিং কৰিব লাগিব, এই ইত্যাদিবিলাক সকলোখিনি হৈ আজৰি হৈ ল'লে, তেতিয়া ধৰি লওক উৎসৱ আহক, বিহু আহক বা যি যেনেদৰে আহক, তেতিয়া অলপমান মানে কি হয়, এনজয় এটা কৰি ভাল লাগে বা তেনেকুৱা ধৰণৰ। তো তেনে ক্ষেত্ৰত দেখা যাওক এতিয়া জানুৱাৰীত এইখিনি দিয়াখিনি ফাইনেল হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছে, আগন্তুক অফিচিয়েলি নটিফিকেশ্যন আহিব সেইখিনি। কিন্তু কথাটো হ'ল কি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইদিনা ফেচবুকত লাইভত এভাগে ক'লে, আকৌ যোৱাকালি বেলেগ ধৰণৰ। তো তেনেকুৱা ধৰণৰ কথা। তো এতিয়া এই যি ADRE গ্ৰেড 3 ক্ষেত্ৰত 10 তাৰিখে আৰু গ্ৰেড 4 ক্ষেত্ৰত 20 তাৰিখে এনেকৈ দৰে জনাইছে। দেখা যাওক কেনেদৰে কি হয়। তো এইখিনি আছিলে, আগন্তুক সময়ত ইনফৰ্মেশ্যনবোৰ পালে আপোনালোকক নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো সেয়াই আছিলে, আগন্তুক সময়ত নিশ্চয় জনাই থাকিব।